2025 চনৰ শেষৰটো দিন আৰু একদম ইয়া ডিঙিৰ বিষত অৱস্থা বেয়া 2025ৰ মানে শেষৰ দিনটোতো বেমাৰে হৈছে ইয়া লৈ লৈছো মেডিচিন দেই আৰু এইফালে এজন কোৱা 2025 চনৰ অভিজ্ঞতা কেনেকুৱা কি পালা কি হেৰুৱালা কেনেকুৱা অভিজ্ঞতা কোৱা 2025 মই পাই আছো হেৰুৱা নাই এতিয়ালৈকে সব পাই আছা নেকি কি পাইছা কি পাইছা নতুন জীৱন পালো আৰু ভগৱানক বহুত ধন্যবাদ পিছতো ভালেই আৰু ইমান বেয়া নহয় মই নতুন জীৱন এটা পালোঁ ভগৱানক বহুত ধন্যবাদ মোক নতুন জীৱন দিয়াৰ বাবে খালি এটাই দুখ থাকিলে 2025 চনৰ মৰমৰ শিল্পী জুবিন দাক হেৰুৱালোঁ সেইটোৱে এটা দুখ থাকিলে 2025 চনৰ আৰু 26 চনটো এতিয়া আহি আছে 26 চনটো সকলোৰে বাবে ভাল হওক সুখ হওক শান্তি হওক দেশত সবৰ বাবে ভাল হওক তাকে কামনা কোনো যাতে থাকিব নালাগে দুখত ন আৰু 2026 চনটো সবৰ বাবে শুভ হওক মংগলময় হওক ইয়াকে কওঁ আৰু হৈ যাব 2025 চনত বোলে সব পাইছে একো হেৰুৱা নাই নতুন এটা জীৱন পাইছে সঁচাকৈ বহুত ডাঙৰ ধুমুহা আমাৰ জীৱনেদি পাৰ হৈ গৈছে আৰু মানে বেয়াই লাগে আৰু সেইটা দিনৰ কথা ভাবিলে আৰু সকলোৰে দিনবোৰ ভালেৰে যাওক 2026 চনটো সকলোৰে বাবে ভাল হওক ইমান আমাৰ 2025 চনটো আমাক বহুতকে মানে গোটেই অসমবাসীকে বহুত দুখ দিছে গতিকে 2026 চনটো সকলোৰে বাবে ভাল হওক কোনেও যাতে কাকো হেৰুৱাব নালাগে সকলোৰে দিনবোৰ ভালে কুশলে যাওক